খবরগুলা কি রকম? সবার ভালো? পাক্কা ভালো? তাহলে আমার সঙ্গে সবাই বলেন ভারত মাতা কে, ভারত মাতা কে, নরেন্দ্র মোদী, নরেন্দ্র মোদী। বহুত বহুত ধন্যবাদ। আমি আপনার লোকের জন্য অল্প সময় বলবে, ঠিক আছে? বেশি সময় বলবে না। ঘৰত ৰাতিপুৱা ভাত তাত খাই আহিছে না নাই? আহা খোৱা নাই? কেইটা বজাত আহিছে ইয়াতে? 10টা বজাত। বাপৰে, তাৰমানে এতিয়াতো দুপৰীয়া হৈ গ'ল, কোনেও ভাতো খোৱা নাই নে ভাত খাইছে? খাওয়া দাওয়া হয় নাই? আচ্ছা, আজি যদি এতিয়া চেক লগত লৈ নাযায় ঘৰত হাঁহিব এতিয়া, বোলে ভাত নোখোৱাকৈ গৈছ, এতিয়া চেক নোলোৱাকৈ আহিছ। চেকটো লৈ যাবই লাগিব, হয় নে নহয়? ঠিক আছে। আমার আজকে সভায় উপস্থিত কৌশিক রায় মহাশয়, কৃষ্ণেন্দ্র পাল মহাশয়, পরিমল শুক্লবৈদ্য মহাশয়, কানাত পুরকাইষ্ট মহাশয়, দীপায়ন চক্রবর্তী মহাশয়, মিহির কান্তি সোম মহাশয়, নিহারঞ্জন দাস, কমলাক্ষ দে, কঙ্কন নারায়ণ সিকদার, রূপম সাহা, जिला आयुक्त मृदुल यादव, कल्याण चक्रवर्ती, हमारे एडिशनल चीफ सेक्रेटरी मंजुली देव, हमारे दादा नित्यभूषण दे महाशय, विमलेंद्र रॉय महाशय, हीरक चौधरी, दुलाल दास, पिकलू दास और सभात उपस्थित आई मातृसकल और सुधीबृंद। আজি আমি ইয়াতে গোট খাইছো মহিলা উদ্যমিতা আঁচনিৰ ৰূপায়ণৰ কাৰণে। অসমত প্ৰতিটো সমষ্টিতে মই যাব চেষ্টা কৰিছো যাতে মহিলা উদ্যমিতা আঁচনিটো আমি সকলোৱে বুজি পাওঁ আৰু আগলৈও এই আঁচনিটোৰ পৰা আমি যাতে সহায় পাই থাকিব পাৰো। আজি আমার শিলচর বিধানসভা সমষ্টির গাঁও আর শহর এই দুইটা মিলিয়া 13,000 মহিলাক আজি আমি মহিলা উদ্যমিতার 10,000 টকাৰ চেক প্রদান করিম। এতিয়া এই 10,000 টকাটো পোৱাৰ পিছত আমি কোনে কোনে নতুন মোবাইল কিনিম? হাত দাঙকচোন। কোনে নিকিনো? পাক্কা? আচ্ছা, যদি কোনেও মোবাইল নিকিনে তেতিয়াহলে মই আপোনালোকক এই আঁচনিটোৰ বিষয়ে দুই আখাৰ বুজাই কম। অকণমান আমাৰ বাংলাটো অত্যন্ত ভালো, মানে খারাপ বাংলা ওর জন্য আমি আসামিয়া ভাষাতে বলার চেষ্টা করব। আপনার বুঝি পাব না? বুঝি পাব না? হ্যাঁ, বাংলা তো অল্প অল্প বলতে পারি না, তো খারাপ হয়ে যায়। লম্বা লম্বা লেকচারে খারাপ হয়ে যায়, ঠিক আছে? ছোট লেকচারে ঠিকই থাকে। আমাকে শিখাই দিবেন? ঠিক আছে, আপনার বাড়িতে যাবেন, ভাতটাও খাবে আর সঙ্গে সঙ্গে বাংলাটাও শিখবেন, হবে? ঠিক আছে। ভাত শুধু ভাত খাবে না, ভাতের সঙ্গে মাছও খাবে, ঠিক আছে? ইলিশ মাছ দিতে হবে, হবে? ঠিক আছে। এতিয়া অলপ আগতে আমি আপোনালোকক টিভিত এখন সিনেমা দেখাইছিলো। সিনেমা মানে অডিও ভিজুৱেল। তাতে প্রধানমন্ত্রী ডাঙরিয়াই কৈছে যে আমি ভারতত 3 কোটি মহিলা লাখপতি দিদি বনাম, লাখপতি মহিলা বনাম। 3 কোটি মহিলা লাখপতি দিদি মানে কি? যি মহিলার উপার্জন বছৰত 1 লাখ টকাৰ লেনদেন কৰিব পৰা হয়। মোদী ডাঙরিয়াই মোক কৈছিলে যে আমার অসমতো আমি 40 লাখ মহিলা আমি লাখপতি দিদি বনাবৰ চেষ্টা কৰিব লাগে। ইমান দিনে আমি কি কৰিছিলো? আপোনালোকৰ সেলফ হেল্প গ্ৰুপ আছে, আমি রিভলভিং ফান্ড দিও আর আপোনালোকে বেংকৰ পৰা লোন লয়। আমি চিন্তা কৰিলো যে গ্ৰুপত যদি আমি বেংকৰ পৰা লোন লওঁ, ব্যৱসায় কৰো, লাখপতি হওঁতে বহুত দিন লাগিব। সেই কাৰণে আমি ঠিক কৰিলো যে 4 লাখ
সেলফ হেল্প গ্ৰুপ আছে প্ৰত্যেক গ্ৰুপে 10টাকৈ সদস্য থাকে 4 লাখ ইনটু 10 40 লাখ মহিলা এই 40 লাখ মহিলাই যদি ঘৰত কিবা নহয় কিবা এটা কাম কৰে আমাৰ মহিলাসকল নিশ্চয় লাখপতি বাইদেউ হ'ব পাৰে মই শিলচৰৰ দুগৰাকী মহিলাৰ কথা কম আমাৰ শিলচৰ সমষ্টিৰ সুৰভি শ্ৰী উন্নয়ন ভিঅ আৰু কৌশল্যা মহিলা CLFৰ লক্ষ্মী আত্মসহায়ক গোট ইয়াতে আমাৰ কৃষ্ণা দাস বাইদেউ আছে কৃষ্ণা দাস বাইদেৱে গাখীৰ কণী মুৰ্গীৰ ব্যৱসায় কৰে আৰু মাসিক 12,000 টকা উপাৰ্জন কৰে 12,000 কৰি মাহত কৰিলে বছৰত কিমান হল 1,44,000 টকা আমাৰ শিলচৰৰে আৰু এগৰাকী মহিলাৰ মই নাম জানো যাৰ নাম হৈছে তাপসী দেৱ আমাৰ কৰ্ম উৎসাহী মহিলা ভিঅ আৰু লক্ষ্মী আত্মসহায়ক গ্ৰুপ 69,000 টকা বেংকৰ পৰা লোন লৈ বিজনেছ কৰিছিলে আৰু আজি মাহত 15,000 টকাৰ গাখীৰ দৈ পনীৰ ব্যৱসায় কৰে যদি আমাৰ শিলচৰত দুজনী মহিলাই কৰিব পাৰিছে আমাৰ যদি চৰকাৰে সহায় কৰে আমি সকলোৱে এনেকৈ আগবাঢ়ি যাব পাৰিম আৰু তাৰ কাৰণে আমি হাতত ললো মহিলা উদ্যমিতা আঁচনি প্ৰথমতে আজি আমি আপোনালোকক 10,000 টকা দিম মোবাইল কোনেও নিকিনে আমি কি কৰিম এই 10,000 টকা আমি 3টা কামত ব্যৱহাৰ কৰিম যদি 10,000 টকা সকলোৱে যদি 10,000 টকা গ্ৰুপত দিয়ে গ্ৰুপত 1 লাখ টকা জমা হ'ব আৰু 1 লাখ টকা জমা হলে আমি গ্ৰুপত বিজনেছ কৰিব পাৰো বেংকেও আমাক লোন দিব দ্বিতীয় যে আমি গ্ৰুপত নকৰো আমি কি কৰিম অকলে আমি ব্যৱসায় কৰিম কোনো আপত্তি নাই আমি সিলাই মেচিন ললো হাল ললো ঘৰত আমি গৰু পুহিলো আৰু আমি সৰু খুৰা দোকান পোহাৰ আমি ব্যৱসায় কৰিলো আমাৰ 10,000 টকা আমি ভাল কামত খৰচ কৰিলো নম্বৰ 3 পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ভাষণত কৈ আছিলে যে নৰ আৰু নাৰী পুৰুষ মহিলা লগ লাগিয়ে এখন ভাল ঘৰৰ সৃষ্টি হয় যদি মোৰ হাজবেণ্ডৰ বিজনেছ আছে সৰু দোকান আছে বা আন কিবা বেপাৰ কৰে হাজবেণ্ডৰ বেপাৰতো যদি আমি এই 10,000 টকা দি দিও ঘৰৰে ইনকাম বাঢ়িব তাৰ মানে গ্ৰুপত দিব পাৰো হাজবেণ্ডৰ ব্যৱসায় দিব পাৰো নহলে আমি নিজৰ ব্যৱসায় এটা আৰম্ভ কৰিব পাৰো বা যি ব্যৱসায় চলি আছে তাতে আমি এই 10,000 টকা লগাই দিব পাৰো 6 মাস পরে আমি আপোনালোকক আৰু এটা ইনকোয়ারি কৰিম যে এই 10,000 টকাটো আপোনালোকে ক'ত খৰচ কৰিলে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰ কোনটো কামত খৰচ কৰিলে যদি আমি দেখো যে এই 10,000 টকাটো আপোনালোকে ভাল কামত খৰচ কৰিছে অহা বছৰ আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিম কিমান কৰি দিম 25,000 বিশ্বাস আছে না নাই মই কলে কৰো না নাই আমার উপরে বিশ্বাস আছে কি না আপনারা 2 নম্বৰ বৰত 25,000 তো আমি যদি ভাল কৰি খৰচ কৰো থাৰ্ড টাইম আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিম তাৰ মানে 10,000 দি স্টাৰ্ট হ'ব 25 আৰু 50,000 লৈ আমি আপোনালোকক লৈ যাম
আৰু যেতিয়া 50,000 টকা 25,000 টকা 10,000 টকা 85,000 যেতিয়া আমি ব্যৱসায়ত লগাব পাৰিম বেংকেও আমাক সহায় কৰিব কাৰণ অসমত মহিলাই লোন ললে লোন ঘূৰাই দিয়ে বেংকে তাক বিশ্বাস কৰে আজি দিনলৈকে মহিলা আত্মসহায়ক গ্ৰুপে 21,000 কোটি টকা লোন লৈছে কিমান লৈছে 21,000 crore 21,000 কোটি টাকা বেংকৰ পৰা লোন লৈছে আৰু 99% বেংকত টকা ঘূৰাই দিছে সেই কাৰণে মহিলাক বেংকে বিশ্বাস কৰে যদি আমি 10,000 25,000 50,000 টকা আমি যদি ভাল কৰি খৰচ কৰো আমি নিশ্চয় লাখপতি দিদি লাখপতি বাইদেউ আমি হ'ব পাৰিম আৰু সেই কাৰণে কংগ্ৰেছৰ দিনত কি আছিলে মহিলাক দিব লুঙি মহিলাক দিব ধুতি মহিলাক দিব শাড়ী মহিলাক দিব কম্বল মহিলাক দিব মছৰি কিন্তু মই মহিলাক লুঙি ধুতি দিয়া নাই মই মহিলাক লাখপতি বাইদেউ লাখপতি দিদি বনাবৰ কাৰণে আমি চেষ্টা কৰিছো আৰু আজি আপোনালোকে চাওক আমি কোনো কাম আজি 4.5 বছৰ মই অসমৰ মুখ্যমন্ত্ৰী হলো যি কৰিছো আৰু যি কৰিম বুলি কৈছো আমি কৰি আছো যেতিয়া অৰুণোদয় আৰম্ভ হৈছিল কংগ্ৰেছে কৈছিল যে এটা বন্ধ হৈ যাবে ইলেকশনৰ পৰে বন্ধ নহল 830 টকা 1,000 টকা 1250 টকা ই ডাঙৰ হৈ গৈ আছে এইবাৰ আমি কি কৰি আছো যে 1 জানুৱাৰীৰ পৰা আপোনালোকে যেতিয়া গেছৰ সিলিন্ডাৰ কিনিব 250 টকা আমি সাবসিডি আপোনালোকক দি দিম তাৰ মানে 950 টকাৰ গেছ সিলিন্ডাৰ আপোনালোকে 700 পাব 550 रुपीजर गैसर सिलिंडर आपनालोके 300 टकात आपनालोके घरत पाई जाब स्वाली कलेजत गइसे आमी हायर सेकेंडारी 1000 टका डिग्री आमी 1250 टका আজি ইউনিভার্সিটিত গলে 2500 टका माहत 27 तारिखे आमी आरम्भ करिम निजुत महीना स्कीम আজি বিনামূলীয়াকৈ আমি চাউল পাইছো বেমাৰ হলে 5 লাখ টকা আমি ট্ৰিটমেন্ট পাও আৰু এইবাৰৰ পৰা 7 নৱেম্বৰৰ পৰা আমি চাউলৰ লগতে আপোনালোকক আমি ৰেচনৰ দোকানত দালিও কম দামত দিম চেনিও কম দামত দিম আৰু নিমখো আমি কম দামত দিম আজি মোক দীপায়নে কৈ আছিলে যে দাদা অৰুণোদয় এটা খুব ভালো স্কিম কিন্তু আমাৰ শিলচৰৰ বহুত মহিলা এতিয়াও অৰুণোদয় পোৱা নাই সেই কাৰণে আজি মই শিলচৰৰ ৰাইজৰ কাৰণে নতুনকৈ আৰু 3000 অৰুণোদয় মই দি থৈ গৈছো যাতে দুখীয়া মানুহক দীপায়নে দি দিব পাৰে আগতে 30,000 পাই আছে লগত আৰু 3000 যোগ হ'ব তাৰ মানে আমাৰ কাম কি যে মহিলাসকলক সহায় কৰা আজি মহিলাসকলক আমি মহিলা উদ্যমিতা লাখপতি বাইদেউ অৰুণোদয় ছোৱালীক নিযুত মইনা ক্লাস 9ত সাইকেল ভাল ৰিজাল্ট কৰিলে স্কুটি আৰু সৰকাৰী চাকৰি পঞ্চায়তত 50% মহিলাৰ কাৰণে ৰিজাৰ্ভেশন এতিয়া আমি অকল উন্নয়নে কৰা নাই আমি অকল মহিলাক টকা দিয়া নাই লগত আমি মহিলাৰ জীৱনৰ পৰিৱৰ্তনৰ কাৰণে কাম কৰিছো আজি মই অসমত চাইল্ড মেৰেজ যদি কোনোবা বাচ্চাতে ছোৱালীক বিয়া দিছে তাকো মই বন্ধ কৰিছো যে নহয় সৰু বয়সত ছোৱালীক বিয়া নিদিব পঢ়া শুনা কৰি বিয়া দিয়ক বোলে আমাৰ ঘৰে পঢ়া শুনাৰ খৰচা দিয়াৰ জন্য আমাৰ টাকা নাই টকা মই দিছো এডমিশন ফ্ৰী কৰিছো যাতে মোৰ ছোৱালী ডাঙৰ হৈ বিয়া হ'ব পাৰে
মোক কেতিয়াবা কেতিয়াবা আমাৰ মাকসকলে আহি কয় যে মোৰ হাজবেণ্ডটো ভালে আছিলে, কিন্তু কেইদিনমান আগতে আৰু এটা বিয়া পাতি ল'লে। তাৰপিছত কয় দুদিন পিছত কয় আৰু এটা বিয়া পাতিলে। তাৰমানে এটা পুৰুষে তিনিটালৈকে বিয়া কৰাই দিয়ে। এতিয়া 25 নৱেম্বৰত মই বিধানসভাত আইন আনি আছো, এজন পুৰুষে এজনতকৈ যদি বেছি বিয়া কৰাই 7 বছৰ জেলত যাব লাগিব। ভাল হ'বনে নহয়? হ'বনে নহয় ভাল? আজি কোনে অসমত মহিলাৰ কাৰণে আগত ইমান চিন্তা কৰা নাছিলে। এটা হাজবেণ্ড 3টা ৱাইফ কেনেকে চলিব? এতিয়া মই কৈছো নহয়, এজনৰ এটা হ'ব লাগিব, 2টা হ'ব নোৱাৰিব। আৰু লগত কি কৈছো যে লাখপতি বাইদেউ হ'বৰ কাৰণে ঘৰত 3টাতকৈ বেছি বাচ্চা হ'ব নালাগে। এতিয়া কিছুমানে 25,000টো পাব লাগিব, বোলে মাজত আৰু এটা বাচ্চা হৈ গ'ল। কেনেকে বাচ্চাটো হৈ গ'ল? বোলে আল্লাই দি দিলে। আল্লাই কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? ভগৱানে কি ঘৰত আহি বাচ্চা জন্ম দিয়ে নেকি? বাচ্চা কোনে জন্ম দিয়ে? মা দেউতা, দাদা ভিনদেউ, বাইদেউ ভিনদেউ লগ লাগি দিয়ে। আল্লাহ ইয়াত নাহে, আল্লাহটো চবত দোৱা কৰে। ভগৱান ইয়াত নাহে, ভগৱানেতো আশীৰ্বাদ কৰে। তাক শুনিলে কয় তোর বাড়িতে কেন 8টা বাচ্চা ছেলে হয়ে গেল? বলে আল্লাহ দোয়া কি করবেন? এইটো কিবা হ'ব পাৰে নেকি? সেইকাৰণে আমি কৈছো এজন হাজবেণ্ড, এটা ৱাইফ, একটা পৰিবাৰ, 2টা নহয়, কমসে কম 3টাতকৈ ওপৰত বাচ্চা হ'ব নালাগে। তেতিয়াহে আমি লাখপতি বাইদেউ বনিব পাৰিম, হয় নে নহয়? সেইকাৰণে আমি চাইল্ড মেৰেজ বন্ধ কৰিছো, ছোৱালীক আমি শিক্ষা দিছো, অৰুণোদয় আঁচনি আনিছো, মহিলা উদ্যমিতা আনিছো। আমি মহিলাসকলক সব ফালৰ পৰা সহায় কৰিছো। যোৱা 4.5 বছৰত মই মুখ্যমন্ত্ৰী যিদিনাখন হৈছিলো, অসমত মহিলাৰ বিৰুদ্ধে 1.5 লাখ কেছ হৈছিলে। তাৰমানে ৰেপ হ'ব, মলেষ্টেশ্যন হ'ব, মাৰপিট হ'ব, 1.5 লাখ কেছ হৈছিলে। আজি 4.5 বছৰত মহিলাক অত্যাচাৰ কৰা মানুহবিলাকক দণ্ডা দিওঁতে দিওঁতে এতিয়া কেছ 40,000লৈকে নামি আহিছে। যোনে মহিলাক কিবা দিগদাৰি কৰে, মই পুলিচক কৈ ৰাখি দিছো, ঠিকছে দণ্ডা দিবি, কোনো বেলেগ কথা নাই। অৰ্থাৎ আমি এখন সমাজ নিৰ্মাণ কৰিব খুজিছো য'ত আমাৰ মহিলা নিৰাপদ হ'ব পাৰে, মহিলা আগবাঢ়ি যাব পাৰে, আমাৰ ঘৰৰ ছোৱালী ডাক্তৰ হ'ব পাৰে, আৰ্মি অফিচাৰ হ'ব পাৰে, প্ৰফেচাৰ হ'ব পাৰে, মেজিষ্ট্ৰেট হ'ব পাৰে, পুলিচ অফিচাৰ হ'ব পাৰে। আৰু সেইকাৰণে আমি মহিলাসকলক সহায় কৰিছো। মাজে মাজে মোক কংগ্ৰেছে কয় যে মহিলাৰ কাৰণে কিয় কৰিব লাগে? মই বোলো মহিলা পেটৰ পৰা জন্ম হৈছিল নে মেচিনৰ পৰা জন্ম হৈছিল? যদি মহিলাৰ পেটৰ পৰা আমি জন্ম হৈছো, আমিতো মহিলাৰে কাম কৰিব লাগিব, হয় নে নহয়? আমাক মহিলাই 10 মাহ 10 দিন পেটত ৰাখে, নিজৰ গাখীৰ খুৱাই আমাক ডাঙৰ কৰে। গতিকে আমি মহিলাৰ কাম নকৰি আমি কাৰ কাম কৰিব লাগে? আপোনালোকে মোক নিজে কওকচোন। সেইকাৰণে মই কংগ্ৰেছৰ মানুহবিলাকক কওঁ যে মহিলাৰ কাম কৰিলে বেয়া পাব নালাগে, কাৰণ তহঁতিও মেচিনৰ পৰা জন্ম হোৱা নাই, কোনোবা মাৰ পেটৰ পৰাই জন্ম হৈছো, হয় নে নহয়? ঠিক কথা কৈছো নে নাই মই? সেইকাৰণে আপোনালোকে আমাক সহায় কৰিব। আগলৈ গৈ আমি মহিলাৰ কাৰণে আৰু কাম কৰিম। আপোনালোকে আমাক শক্তি দিব, সাহস দিব। আকৌ বিজেপিক ভোট দিব নে নাই ইলেকশ্যনত? কোনে কোনে নিদিয়ে হাত দাঙকচোন। কে দিবে না ওরা হাতে থান? ভোট নিদিয়ে? নিদিয়াবিলাক উঠাওক, দিয়াবিলাক নহয়, দিব। আচ্ছা, কোনে কোনে দিব এবাৰ হাত উঠাওক? কোনে কোনে বিজেপিক ভোট দিব? বাপৰে, বঢ়িয়া, এটা হাত তালি হ'ব লাগে। আপোনালোকে সকলোৱে আমাৰ বিজেপিক সমৰ্থন কৰিব, মোদী ডাঙৰীয়াক সমৰ্থন কৰিব। আমি এনেকৈ মহিলা সমাজৰ কাৰণে নতুন নতুন কাম কৰি থাকিম, আঁচনি আনি থাকিম। এতিয়া মই শিলচৰৰ ওপৰত 2-3টা কথা ক'ব খুজিছো।
শিলচৰ গুৱাহাটীৰ পিছতে আমাৰ অসমৰ আটাইতকৈ ডাঙৰ মহানগৰ। শিলচৰত আমি এটা এটাকৈ নতুন নতুন কাম কৰি আছো। দীপায়ন চক্ৰৱৰ্তীয়ে আপোনালোকক সুন্দৰকৈ বুজাই দিছে। আজি গধূলি আমি শিলচৰ মেডিকেল কলেজত সুপাৰ স্পেচিয়েলিটি নিউৰলজি, নিউৰ'চাইন্স, কাৰ্ডিঅ'লজি, কাৰ্ডিয়াক চাৰ্জাৰী এইবিলাক কৰিবৰ কাৰণে 240 কোটি টকাৰে আজি আমি এটা সুপাৰ স্পেচিয়েলিটি হস্পিটেলৰ কাম আৰম্ভ কৰিম। অহাবাৰ মই আহিম আমাৰ মধুৰাঘাটত এখন নতুন দলং আমি 100 crore rupees দি 100 কোটি টকা দি আমি মধুৰাঘাটত নতুনকৈ দলং বনাবৰ কাম আৰম্ভ কৰিম। সবচে ডাঙৰ কথা, আমি শিলচৰত যিমান ট্ৰেফিক জাম হয় তাৰ পৰা শিলচৰক ৰক্ষা কৰিবৰ কাৰণে আমি এখন ফ্লাইঅভাৰৰ ডিজাইন কৰিছিলোঁ। লেণ্ড একুইজিশ্যন বনোৱা 650 কোটি 650 crores ইমান টকা লাগিব এখন নতুনকৈ ফ্লাইঅভাৰ বনাব। বজাৰৰ মাজেদি ফ্লাইঅভাৰ হ'ব যাতে শিলচৰত গুৱাহাটীৰ দৰে আমি ট্ৰেফিকটো ধুনীয়া কৰি দিব পাৰোঁ। তাৰো কাম হৈ গ'ল। আমি ডিচেম্বৰ মাহৰ ভিতৰতে শিলচৰৰ টাউনত নতুন 650 কোটি টকাৰে আমি ফ্লাইঅভাৰ বনোৱাৰ কামো আমি হাতত ল'ম। মই কিমান ক'লো? 650 crores ফ্লাইঅভাৰ, 240 crores সুপাৰ স্পেচিয়েলিটি হস্পিটেল, তাৰ মানে 900 কোটি, আৰু মধুৰাঘাটত ব্ৰিজ 100 কোটি, 1000 কোটি টকা। তৰুণ গগৈ যেতিয়া CM আছিল কংগ্ৰেছ চৰকাৰ, পুৰা বৰাক ভেলীৰ কাৰণে 1000 কোটি টকা দিছিল 15টা সমষ্টিত, আৰু মই আজি অকল শিলচৰৰ কাৰণে 1000 কোটি টকা আমি চেংচন কৰিছোঁ। পুৰা কংগ্ৰেছে তাকো নিদিলে বেলেগ কথা, এনাউন্স কৰিছিল 1000 কোটি টকা সারা বরাক ভ্যালির জন্য, কিন্তু আমরা একেলা শিলচরের জন্য 1000 কোটি টাকা আজকে আমি অ্যানাউন্স করেছি। তার মানে আপনারা চিন্তা করক বরাক ভ্যালির ডেভেলপমেন্টর কারণে আমি কিমান কাম হাতত লৈছো। এতিয়া মই কৌশিক রায় কৈছো যে আমার দিল্লীত কাৰ্বি ভৱন আছে, দিল্লীত আমার ডিমাসা ভৱন আছে। মই কৌশিক রায় কৈছো যে বরাক ভ্যালি ডিপার্টমেন্টৰ পৰা দিল্লী, চেন্নাই আৰু কলিকতাত মেডিকেল ট্রিটমেন্টৰ কাৰণে বরাক ভ্যালিৰ মানুহ যাব। একটা একটা বরাক ভৱন আমি তাত বনাব লাগে। বরাক ভৱন হবে আমার দিল্লীতে একটা হবে, আমার কলকাতা একটা হবে, চেন্নাইতে হবে। মেডিকেল ট্রিটমেন্টৰ কাৰণে যিমান মানুহ যায় আমি যাতে বরাক ভৱনত আমি ৰাখিব পাৰো। কাৰ্বি ভৱন হল, ডিমাসা ভৱন হল, এইবাৰ আমি বরাক ভৱন বনাম। কোনে আগত চিন্তা কৰিছিল বরাক ভ্যালিৰ কাৰণে? প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বরাক ভ্যালিৰ পৰা ডাইৰেক্ট গুৱাহাটীত যাবৰ কাৰণে এটা নতুন ৰাস্তা চেংচন কৰিছে 35,000 crores। গোটেই বরাক ভ্যালিৰ চিনে বদলি যাব আজিৰ পৰা 5-6 ইয়াৰ্ছৰ ভিতৰত। এই বছৰৰ ভিতৰতে আমাৰ দলুত এয়াৰপোৰ্টৰ কামো আমি চেংচন কৰাম দিল্লীৰ পৰা 3000 crores rupees। চিন্তা কৰক আগত কিমান কাম হৈছিল। না কোনোবাই অৰুণোদয় পাইছিলে, মহিলা উদ্যমিতা পাইছিলে, ফ্লাইঅভাৰ হৈছিলে, মেডিকেল কলেজত কাম হৈছিলে। খালি কংগ্ৰেছৰ দিনত কি হৈছিল? লুঙ্গি আৰু ধুতি। ঠিক কৈছো নে নাই? মই আবার কি আমাকে লুঙ্গি ধুতির সরকারের দরকার আছে? আমাকে লুঙ্গি ধুতির সরকারের দরকার আছে? আবার একদম ঐতি কথা। আমি লুঙ্গি ধুতির পৰা ওলাই আহিলো। আমি এখন নতুন শিলচৰ, নতুন বরাক উপত্যকা, নতুন অসম আমি নিৰ্মাণৰ বাবে কাম কৰিম। সকলোকে মই ধন্যবাদ জনাইছো। 10টা 9:30 বজাতে আপোনালোক আহিছে। মই যাওঁতে দেখি গৈছিলো মোৰ ৰাতাবাৰীত এখন মিটিং আছিল ৰামকৃষ্ণ নগৰ, তাৰ কাৰণে অলপ দেৰি হৈ গ'ল। কিন্তু আমি আপোনালোকক বেছি দেৰি নাৰাখো। সবকে যদি আমি মাটি চেক দিওঁ সময় বহুত লাগিব।
তাৰ কাৰণে আমি কি কৰিম আমাৰ ভিও আৰু মিউনিচিপালিটিত আমাৰ কি এৰিয়া কোনটো নাই আমাৰ ওয়াৰ্ডত কি আছে মিউনিচিপালিটিৰ কাৰণে হা হা আমাৰ মিউনিচিপালিটিটো আমাৰ যেটো ভিও আছে মই জাস্ট নামটো পাহৰি গৈছো লোকেল কি কয় মই জাস্ট নামটো পাহৰি গৈছো কৈ দিব তেওঁলোকক মাতি আমি চেকটো দি দিম তেওঁলোকে আমাৰ গ্ৰুপৰ প্ৰেসিডেন্ট বিলাকক দিব আৰু গ্ৰুপৰ প্ৰেসিডেন্ট বিলাকে ইয়াতে আপোনালোকক চেকখিনি দি দিব 1 ঘণ্টাৰ ভিতৰতে আমাৰ ভিওৰ পৰা সেলফ হেল্প গ্ৰুপৰ পৰা আপোনালোকৰ তাত চেক আহি যাব চেকখন লৈ ঘৰত যাব নহলে হাজবেণ্ডে বহুত জুকাব আজি বুজি পালে কাৰণ ভাতু পোৱা নাই আজি ৰাতিপুৱা চাহু পোৱা নাই সেই কাৰণে আপোনালোকে চেকখন লৈ যাব আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছো অহা বছৰ 25,000 টকা লবৰ কাৰণে আমি আকৌ ইয়াত আকৌ গোট খাম হবে নে নহব পাক্কা তেতিয়ালে মোৰ লগত লাষ্ট আকৌ এবাৰ জোৰ কৰি কব ভাৰত মাতা কে নৰেন্দ্ৰ মোদী পৰিমল চক্ৰৱৰ্তী দীপায়ন চক্ৰৱৰ্তী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম